নমস্কাৰ, ৱেলকাম বেক টু মাই কুলেন্দ্ৰ চেনেল। আজি আপোনালোকক আৰু এটা ভাল খবৰ দিবলৈ আহিছোঁ। এনেকুৱা এটা ভাল খবৰ যে ভাৰতবৰ্ষই পুনৰ অন্য এটা ইতিহাস ৰচিবলৈ সক্ষম হৈছে আৰু এই ইতিহাস ভাৰতৰ বাহিৰে আৰু অন্য কেইখনমান দেশেও ৰচিছিল কেইবছৰমান আগত। তো কোন দেশে এই ইতিহাস ৰচিবলৈ সক্ষম হৈছিল তো সকলোখিনি জনাম এই ভিডিঅ'ত। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, স্কিপ নকৰিব, ধুনীয়াকৈ চাই থাকক। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ছাবস্ক্ৰাইব কৰিলে মই এটা প্ৰেৰণা পাওঁ যাতে কামটো কৰিব পাৰোঁ, যাতে আপোনালোকক ভাল নিউজ দিব পাৰোঁ, ভালকৈ ক'ব পাৰোঁ, ভালকৈ নতুন কণ্টেণ্ট বনাই আপোনালোকক দিব পাৰোঁ। তো সেইটো কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি এতিয়া বৰ্তমান চাই থাকোঁ। মানে ভাৰতবৰ্ষই যিটো এটা ট্ৰেইন মুকলি কৰিছিল আত্মনিৰ্ভৰ ভাৰত, আৰু এই আত্মনিৰ্ভৰ ভাৰতৰ অধীনতে ভাৰতবৰ্ষই হাইড্ৰজেন পাৱাৰ পেছেঞ্জাৰ ট্ৰেইন মুকলি কৰিছে। আৰু এই পাৱাৰ পেছেঞ্জাৰ ট্ৰেইন হাৰিয়ানাত থকা সিন্ধ নামৰ জেগাটোৰ পৰা তেওঁ মুকলি কৰিছে। এই মুকলি কৰোঁতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ফ্লেগ অফ কৰিছে, আৰু এই ফ্লেগ অফ কৰোঁতে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল, ৰেল মন্ত্ৰী আছিল, সকলোবোৰ আছিল। আৰু এই হাইড্ৰজেন যিখন ট্ৰেইন মুকলি কৰিছে, এই হাইড্ৰজেন ট্ৰেইন ভাৰতবৰ্ষৰ এটা নতুন এচিভমেণ্ট বুলি ক'ব পাৰি। কাৰণ এইটো এচিভমেণ্ট ভাৰতবৰ্ষৰ হাইড্ৰজেন ট্ৰেইনখন ইয়াতে ভাৰতবৰ্ষই নিজে বনোৱা, ইয়াতে কোনো বিদেশীক কনচেপ্ট লগোৱা নাই, এইটো নিজে বনোৱা ট্ৰেইন হয়। সেইটো কাৰণে আত্মনিৰ্ভৰ ভাৰতৰ অধীনত এই কামটো কৰা বুলি সকলোৱে জনাইছে, আৰু ভাৰতবৰ্ষৰ এটা গৌৰৱময় পৰিৱেশৰ সৃষ্টি হৈছে। এই শুভাৰম্ভটো আৰম্ভ কৰিছে 2026 17 জুলাই তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। আৰু এই শুভাৰম্ভটো আৰম্ভ কৰিছে হাৰিয়ানাৰ জিন্দ নামৰ ৰেলৱে ষ্টেচনৰ পৰা। শোণিপত ৰেলৱে ষ্টেচনলৈ এইটো ট্ৰেইনখন চলিব, আৰু এই ট্ৰেইনখনৰ নাম ৰাখিছে নমো গ্ৰীণ ৰেল। আৰু এই ট্ৰেইনখনত 8টা পেছেঞ্জাৰ কোচ থাকিব আৰু 2টা পাৱাৰ কোচ থাকিব। আৰু ইয়াৰ তাৰমানে পেছেঞ্জাৰ কোচৰ যিমান পেছেঞ্জাৰ নিব পাৰিব 2600, মানে 2600 পেছেঞ্জাৰ ই লৈ যাব পাৰিব। আৰু এই ট্ৰেইনখনৰ স্পীড হ'ব 75 মিনিট, তাৰমানে মিনিমাম 75 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মেক্সিমাম হ'ব 110 কিলোমিটাৰ পাৰ আৱাৰ। তো ভাবি চাওক কিমান স্পীডৰ হ'ব এই ট্ৰেইনখনৰ। আৰু এটা বস্তু এইটো আৰম্ভ কৰিছে হাৰিয়ানাৰ যিটো জিন্দ নামৰ ৰেলৱে ষ্টেচন, আৰু জিন্দ নামৰ ৰেলৱে ষ্টেচনটোৰ কাষতে আছে হাৰিয়ানাৰ পাৱাৰ প্লেণ্ট এটা। তো তাৰ পৰাই এই বস্তুটো আৰম্ভ হৈছে, সেইটো কাৰণে ষ্টাৰ্ট কৰিছে তাৰ পৰাই। হয়তো ভৱিষ্যতলৈ এই কামটো আৰম্ভ হ'ব, সমগ্ৰ ভাৰতত লাহে লাহে আৰম্ভ হ'ব। তো এইটো এটা ভাল এচিভমেণ্ট ভাৰতবৰ্ষৰ কাৰণে। আৰু এইটো বস্তুৰ পৰা আৰু এটা বস্তু আমাৰ লাভ হৈছে। এটা বস্তু এনেকুৱা নহয় যে আমাৰ এইটো বস্তুৰ পৰা লাভ অলপৰ কাৰণে লাভ হৈছে, এইটো বস্তু ভৱিষ্যতে 2070 চনলৈ এইটো বস্তু এটা আমাৰ বহুত ডাঙৰ এচিভমেণ্ট বুলি ক'ব পাৰিব। কাৰণ এইটো বস্তু ইঞ্জিন কেনেকৈ চলিব, এতিয়া সকলোৱে প্ৰশ্ন কৰিব যে ইঞ্জিন কেনেকৈ চলিব। আগতে ডিজেলেৰে চলিছিল, ইলেক্ট্ৰিচিটিৰে চলিছিল। তো আমাৰ ইলেক্ট্ৰিচিটি জেনেৰেট আমাৰ যেনেকৈ গাঁওবিলাকত আমাৰ চহৰত ইলেক্ট্ৰিচিটি দিব নোৱাৰোঁ, সেইটো কাৰণে আমাৰ প্ৰব্লেম হৈ যায়। ট্ৰেইনত আমাৰ ইলেক্ট্ৰিচিটিৰ বহুত লছ হৈ যায়, আৰু তাৰত গ'লে কিবাত গ'লে আমাৰ ইলেক্ট্ৰিচিটি লছ হৈ যায়। তো সেইটো কাৰণে এতিয়া এটা কাম কৰিছে, ইয়াতে হাইড্ৰজেনেৰে কেনেকৈ চলিব, এইটোতো হাইড্ৰজেনেৰে চলাৰ অসুবিধা হয়। তো ইয়াতে এটা বস্তু হৈছে হাইড্ৰজেনেৰে নচলে, এনেকুৱা হৈছে হাইড্ৰজেন আৰু অক্সিজেনৰ কেমিষ্ট্ৰি কৰা ইয়াতে পাৱাৰ জেনেৰেট কৰিব। আৰু সেই পাৱাৰ জেনেৰেট কৰাৰ পিছত ইয়াতে এনেকুৱা নহয় যে পাৱাৰ জেনেৰেট কৰিলে ক'লা ধোঁৱা ওলাব, বায়ু প্ৰদূষণ হ'ব, বা যিখিনি ঠাইত থাকিব ক'লা ধোঁৱাৰে একদম কাৰ্বন এমিশ্যন বহুত প্ৰদূষণ হৈ যাব জেগাটো। সেনেকুৱা নহয়, এই কাৰ্বন এমিশ্যন একেবাৰে নোলায়। আৰু এই ইঞ্জিন ষ্টাৰ্ট হ'লে ইয়াৰ পৰা এনেকুৱা হ'ব যে পানীৰ ভাপৰ নিচিনা বস্তু ওলাব, য'ত পৰিৱেশ প্ৰদূষণ নহয়। ইয়াৰে গছ গছনি থাকিলেও কোনো এনেকুৱা নহয়, আগতে গছৰ পাত খোলা পৰিছিল, কিবা পৰিছিল, এইবোৰ হৈছিল, কিন্তু এতিয়া সেইবোৰ বস্তু নহয়। তো ইয়াৰ পৰা এনেকুৱা হ'ব যে পানীৰ ভাপৰ নিচিনা বস্তু ওলাব। আৰু পানীৰ ভাপৰ নিচিনা বস্তুটো কেনেকুৱা হ'ব, আমি যেনেকৈ ভাত বনালে পানী গৰম কৰিলে যেনেকৈ পানীৰ ভাপৰ বস্তু ওলায়, ঠিক তেনেকৈ পানীৰ ভাপৰ নিচিনা বস্তু ওলাব। আৰু ভাৰতবৰ্ষে এইটো বস্তু এচিভমেণ্ট কৰিছে, আৰু পৃথিৱীৰ কোন দেশে এইটো বস্তু এচিভমেণ্ট কৰিছে আপোনালোকক জনাওঁ। এতিয়া প্ৰথমতে আছে জাৰ্মানীয়ে এইটো কাম কৰিছে 2018 চনত, এইটো ৰেগুলাৰ ছাৰ্ভিচ কৰি দিছে। তাৰপিছত আছে চাইনা, তাৰপিছত আছে জাপান, তাৰপিছত আছে ফ্ৰান্স, তাৰপিছত আছে USA, আৰু এতিয়া নেক্সট ইণ্ডিয়া। তাৰমানে ইণ্ডিয়া এতিয়া 6 কাণ্ট্ৰি হৈছে, 6 নম্বৰ কাণ্ট্ৰি হৈছে। আৰু 6 নম্বৰ কাণ্ট্ৰিৰ ভিতৰত এটা ভাল হৈছে, এনেকুৱা তাৰমানে এছিয়াৰ কাণ্ট্ৰিৰ ভিতৰত জাপান আৰু ইণ্ডিয়া, এছিয়ান কাণ্ট্ৰি কণ্টিনেণ্টৰ ভিতৰত জাপান আৰু ইণ্ডিয়াই এইটো এচিভ কৰিছে। তো এইটো এটা ভাল চাইন। আৰু 2070 ভিতৰত এইটো কাম সমগ্ৰ ভাৰতত হোৱাৰ সম্ভাৱনা আছে। তো এইটো কাৰণে প্ৰধানমন্ত্ৰী মোদীয়ে এটা নতুন পৰিকল্পনা ৰচনা কৰি আছে। তো এনেকুৱা ধৰণৰ কাম কৰিলে আমাৰ সকলোৰে লাভৱান হ'ব। যিহেতু যিয়ে নহওক ধুনীয়া কাম হৈ আছে, আমি এনেকুৱা খবৰ আপোনালোকক দি আছোঁ। প্ৰধানমন্ত্ৰী মোদীয়ে কেনেকৈ এইটো উদ্বোধনী কৰিছে, এটা সৰু ভিডিঅ' ক্লিপ।
ভিডিঅ'টো চাই থাকিব। নেক্সট ভিডিঅ'ত আপোনাক নতুন এটা কনচেপ্ট ওলাই লৈ আপোনালোকৰ নতুন আইডিয়া এটা দিম আৰু নতুন ভাৰতবৰ্ষত কেনেকুৱা ধৰণৰ কাম কৰিছে, কি কৰিছে আৰু বিদেশতো কেনেকুৱা ধৰণৰ কাম হৈ আছে এই বিষয়ে আপোনালোকক জনাই আছোঁ। তো থেংক ইউ, জয় হিন্দ।